নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আহি গ'ল 10 ফেব্ৰুৱাৰী। অহা 10 ফেব্ৰুৱাৰী তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব কেইখনমান আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি এই কেইখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও অহা 10 ফেব্ৰুৱাৰী তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী টকা। তো কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে অহা 10 ফেব্ৰুৱাৰী তাৰিখে সোমাই দিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে অসম চৰকাৰৰ দায়বদ্ধতা আৰ্তজনৰ আৰ্থিক নিৰাপত্তা 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকাসমূহ সোমাই দিয়াৰ কাৰণে কিন্তু দায়বদ্ধতাৰ ভিতৰত ধৰিছে। গতিকে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। লগতে অহা 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত কেইখনমান আঁচনিৰ টকা সোমাই দিব। কোন কেইখন আঁচনিৰ টকা সোমাই দিব আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। মুঠ হিতাধিকাৰী 42,70,643 গৰাকী আৰু প্ৰতিমাহে ধন আদায় দিয়ে 272.16 কোটি টকা। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাইছোঁ, অনুগ্ৰহ কৰি স্কিপ নকৰি চাই থাকিব। আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 ফেব্ৰুৱাৰী তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আপোনালোকৰ নাম যদি এইকেইখন আঁচনিত আছে তেন্তে আপোনালোকেও অহা 10 ফেব্ৰুৱাৰী তাৰিখে 100% আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব। তো